এই পেটুলি বোৱাৰীজনীৰ পৰা মই বাৰু কেনেকৈ হাত সাৰিব পাৰিম? একোতে পিছ পেলাব নোৱাৰি, বেলেগ টেঙৰ। খানা পিনা চব বনাব জানে, বোলে গালিকে দিওঁ কিবা এটা নাজানো বুলি চব জানে, কামো জানে, এলাহো নকৰে, দিনটো কাম কৰি থাকিলেও কৰি থাকে। এইক মই এনেকৈ নেৰোঁ, ঠেং ভৰি ভাঙি বিচনাত পেলাই থ'ম, তেতিয়াহে যদি চিধা হয়। কিন্তু কেনেকৈ কি কৰিম এতিয়া মই? এতিয়া দেখিছোঁ সেই ষ্টাৰ প্লাছৰ চিৰিয়েলকেইখন চাই ল'ব লাগিব। শাহুৱে বোৱাৰীক কেনেকৈ অত্যাচাৰ কৰে বুদ্ধি কেইটামান পাওঁৱে কিজানি। থিয় কৰাই পেলাই চাৰিওফালে ৱাল গাঁঠি দিওঁ নেকি? নে তেজীমলা নিচিনাই কৰোঁ, পিঠাগুড়ি খুন্দিবলৈ দি হাত ভৰি খুন্দি দিওঁ নেকি? তেতিয়া আকৌ মই ঢেঁকী দিব লাগিব নহয়, মোৰেই কষ্ট হ'ব। কি কৰা যায় এতিয়া? অ' মা আহক, ৰুটি বনাই থৈছোঁ, খাই লওঁকি। কোনে ক'লে তোমাক ৰুটি বনাবলৈ? মই ভাত খাম। অঁ আপুনিয়ে দেখোন কৈছিলে মই এইকেইদিন ৰাতিপুৱা ৰুটিয়ে খাম, দুপৰীয়াহে ভাত খাম, সেইকাৰণে মই ৰুটিহে বনালোঁ। মই কৈছিলোঁ, এতিয়া কৈছোঁ মই ৰুটি নাখাম, ভাত খাম। যোৱা ভাত বনোৱাকৈ। তেনেহ'লে একেকোবে বনাই দিওঁ আৰু দুপৰীয়ালৈকে ভাতকেইটা খাই দিব, ৰুটি দেৰিকৈ খাব আবেলি পৰত। নাই সেইবিলাক নহ'ব দেই। এতিয়াও ভাত খাম, দুপৰীয়া আকৌ ভাত খাম 1টামান বজাত। আৰু একেকেইখন চব্জি হ'লে নাখাওঁ আকৌ মই, বেলেগ চব্জি হ'ব লাগিব। ঠাণ্ডা মই ভাতো নাখাওঁ, দাইলো নাখাওঁ, ভাজিও নাখাওঁ, চব গৰম ফ্ৰেছ বনাই দিব লাগিব। হয় নেকি? হ'ব দিয়ক তেন্তে। মই আকৌ ভাবিছিলোঁ তাই খং উঠিব 2-3খন ভাজি বনাবলৈ ক'লে। মোক উল্টাই কিবা এটা ক'ব, মই হুৰা কানি ল'ৰাটোক মাতিম। অ' দেখি তাই দেখোন বনাম বুলি কৈ গুচি গ'ল। মই মানে তাইক অকল কাম কৰিবলৈ দি অতিষ্ঠ কৰিব নোৱাৰোঁ, বেলেগ কিবা এটাহে কৰিব লাগিব। মায়ে চাগে ভাবিছে মোক অত্যাচাৰ কৰি অশান্তি কৰি খেদি পঠিয়াব পাৰিব বুলি। ময়ো কম নহয়, তেওঁ যদি ডালে মই পাতে যিমানে অত্যাচাৰ নকৰক, মই হাঁহি মুখে গোটেইখিনি হেৰি কৰি যাম। এতিয়া ভাত বনাবলৈ কৈছে, বনাই দিম, কি ডাঙৰ কথানো, কিমান কাম কৰোঁ আগতে ঘৰত, বনাই দিম ভাত। মোক গালি পাৰিবলৈহে চান্স বিচাৰি থাকে। চাওঁচোন কিমান তললৈ নামিব পাৰে। পুতেকৰ আগত আকৌ এক্টিং কৰে যেন মইহে দুখী। ক'ৰবাত যাবলৈ ওলালে সেই সময়তে কিবা এটা খাওঁ বুলি ক'ব, ধোৱা কাপোৰবোৰকে মোক ধুৱাই থাকিব, বেডশ্বীট কিমান বাৰ সলনি কৰাই, 1-2 পাৰিয়ে কৰোঁ বুলিয়ে কৰে গোটেইখিনি। আগৰ কাম কৰা মানুহ এজনী আছিলে, তাইকো আঁতৰাই দিলে। দাইল পাতিয়ে দিছোঁ, প্ৰেছাৰ কুকাৰত বনালে আকৌ নেখায় নহয়, বেছি পেটেকা হয় বুলি কয়। এতিয়া কিমান গেছ যায়, গেছতে বনাব লগা হয়। আৰু কি বনামনো? জিকা আৰু বেঙেনা আছে, জিকা এতিয়া বনাই দিওঁ, দুপৰীয়া বেঙেনা বনাম। পেটি কি বনাইছা? এই দাইল পাতিছোঁহে, তাকে বোলো জিকাকে ভাজি বুলি ভাবিছোঁ। ঠিকে আছে, সোনকালে ভাত পানী বনাই আজৰি হোৱা। কিয়, কিবা আছিল নেকি? নহয়, মই ভাবিছোঁ চিনেমা এখন চাম একেলগে, দুপৰীয়া কমেডি চিনেমা এখন। ইমান হাঁহি উঠিলে অথনি অকণমান চাইছিলোঁ, তাৰপৰা বোলো তোমাৰ লগতে চাম। তুমিও ভাল পোৱা নহয় কমেডি চিনেমা চাই। মোৰ এতিয়াও হাঁহি উঠিয়ে আছে ভাবি। তুমিয়ে চাবা আৰু, উপায় নাই, মই দুপৰীয়াও চাব নোৱাৰোঁ, মোৰ বহুত কাম আছে। আৰে কি কাম আছেনো? ভাত পানী বনাই আজৰি হ'লে বাকী কাম দেৰিকে কৰিবা, পিছত কৰিবা। দুপৰীয়া আকৌ ভাত বনাব লাগিব নহয়। আকৌ কিয়? আমি 3টা মানুহহে, সেই 10টা বাজিলেই, এতিয়া ভাত বনাই আকৌ দুপৰীয়া কিহৰ ভাত? নহয়, মায়ে আকৌ কৈছে নহয়, এতিয়া ৰাতিপুৱা ভাত খাব বোলে, আকৌ দুপৰীয়া বেলেগকৈ খাব। আৰু ৰাতিপুৱা বনাই থোৱা হ'লেও নহ'ব, গৰমেহে খাব হেনো। মায়েতো আগতে অকল এসাঁজ ভাতেই খায়, আজি আকৌ কি হ'ল? ইমানকৈ ভাত খোৱাটো মাৰ কাৰণে ভাল নহয়, চুগাৰো আছে। ৰ'বা মই মাক কওঁগৈ, এবাৰেই খাওক, অকণমান লাহে ধীৰে খাওক। এতিয়া চিৰা তিৰা কিবা দি দিয়া জলপান। মা আৰে তুমি এতিয়া সুধিবাগে, আকৌ ভুলকৈ বুজিব, মই তোমাক লগালো বুলি ভাবিব, শুনিছা? সদায় কথাবোৰ ওলোটাকেহে বুজে। মই আকৌ লগাওঁ বুলিকে তেনেকৈ লগোৱা নাই নহয়। সেই ভগৱান, আকৌ কণ্ডল হ'ব এতিয়া ঘৰত। কি শান্তি লাগিছে এইখিনিত বহি ঐ, ইমান ঠাণ্ডা, এচিতকৈও ভাল। এই আমাৰ দম্বৰুক ক'বহে লাগিব ফল মূল কেইটামান আনিবলৈ, ফল মূল খাব লাগিব। কি কয়, ইমান গৰম পৰিছে নহ'লে। মা আহা, ইমান বোলো সেই দুৰ্বল লাগিছে, আহি পেলাই ইয়াতে বহি দিলোহি। ইমান হাৱাকণ ভাল লাগিছে এইখিনিত। তুমি বোলে ফল মূল অলপ আনি দিবাচোন, ফল মূল খালে গাটো ভাল লাগিব চাগে। আৰে নেলাগিব কেলে? মানে তুমি 2-3বাৰ যদি ভাত খোৱা দিনটোত, চুগাৰ তোমাৰ ইমান বেছি হৈ থাকে, তেনেহ'লে গাটো বেয়া লাগিবই। এতিয়া ৰাতিপুৱা ভাত খালে আকৌ দুপৰীয়া ভাত খাবলৈ কি দৰকাৰ? এতিয়া জলপান খোৱা, দুপৰীয়া ভাত খাবা, নহ'লে বা এতিয়া ভাত খালে দুপৰীয়া জলপান খাবা। অকণমান হেৰি কৰিব লাগিব, জানা নাই? তুমি হস্পিটেলৰ পৰা আহিছাহে, খোৱা বোৱা নিয়ন্ত্ৰণ নকৰিলে দিগদাৰ হ'ব দেই। জৰুকা গোলাম লগালেগে তাইনে? ভাত দুবেলা খাম বুলি ক'লো, মই তাইক কিবা উখোৱা চাউলৰ ভাত খাম বুলিহে কৈছোঁ, অকণমানহে খাম। তই আকৌ আহি পেলাই ইয়াত নীতি শিক্ষা দিবলৈ আহিলি, তাইক বুজাব নোৱাৰিলি মোৰ ওপৰত নাযাবনে? মোৰ কথা তাইক প্ৰস্তাৱ কৰে। সেইটো কথা নহয় মা, মোক লগোৱা নলগোৱা নহয়, কথাৰ প্ৰসংগতহে ওলাইছে। আৰু মই ভালৰ কাৰণেহে কৈছোঁ দেই। তুমি তাইক অশান্তি দিবলৈ গৈ নিজৰ শৰীৰটো বেয়া কৰি নল'বা। আজি মোৰ ল'ৰাই বোৱাৰীৰ কাৰণে গালি পাৰিব পৰা হ'ল, দেখিছা? আমি এতিয়া বুঢ়া হ'লো, নচলা টকা হ'লো। আগতে মাকে থাকে, এতিয়া হ'লে মোক অকল দম দিয়ে কথাই প্ৰতি। আৰে মা, তুমি কান্দিবলৈ ধৰিলা যে? ইমান সৰু কথাত কিয় কান্দা আজিকালি? মা নেমাতিবি মোক মা বুলি। ক'ৰবাত বস্তাত ভৰাই মোক ৰাস্তাত পেলাই থৈ আগে যা, বৃদ্ধাশ্ৰমত থৈ আগে যা মোক। মই ঘৰত থকা হাৰ মালহে হৈছোঁ। কিবা এটা বনাই দিবলৈ ক'লে বোৱাৰীয়ে ফালে, পুতেকে ফালে।
এইটো কাৰণে ল'ৰা জন্ম দিছিলোঁ বুঢ়া কালত এইখিনি কথা আনিবলৈ। মা তুমি ভুল বুজিছা চব, মই তোমাৰ অকল স্বাস্থ্যটোৰ কাৰণেহে কৈছিলোঁ। মোৰ একো প্ৰব্লেম নাই, চেপেটিয়ে ভাত এবাৰ বনায় 10 বাৰ বনায়, তাই বনায়ো দিব। তুমি ভুল নুবুজিবা, তোমাৰ স্বাস্থ্যৰ কাৰণে কৈছোঁ মই বেলেগ বস্তু আনি দিম নহয়, ফল মূল আনি দিম, কি খাই ভাল পোৱা চব আনি দিমতো, আছেও, তুমি খালেই হ'ল। বোৱাৰীজনীক বুজাব লাগে মাক বোলে এনেকে এনেকে দিবা, কষ্ট নিদিবা, সময়মতে খাবলৈ দিবা, এটা মোক খোৱা হৈ দেখিছে। মা ক'ত যোৱা? মা ভাল পিচ খাইছো আৰু মই দেই। কোনেও চাই থকা নাইতো। এইখিনিতে এতিয়া মই মিঠাতেল অলপ পেলাই মচি থৈ দিম, তাৰপিছত চেপেটিক কাপোৰ মেলিবলৈ পঠিয়াম, তাৰ পিছলি পৰি কঁকালে মূৰে ভাগিব। আমাৰ গানা মাজা বিৰু মচি দিম, নহ'লে আকৌ তাই চকুত পৰিব নহয়, মচি দিলে টাইলছৰ লগত সমান হৈ থাকিব। উফ কঁকালটো বিষাই গ'ল। হাতখন ধুই লওঁগৈ, তাৰপিছত যাওঁ চেপেটিক পঠিয়াই দিমগৈ কাপোৰ মেলিবলৈ। মুঝसे पंगा। আগতে নাগিনখনত কালি নাগিনে কয় নহয় বোলে, মেৰা কাটা পানী নেহি মাংতা। উফ কাম বন কেইটা কৰি আজৰি হৈছোঁ, অকণমান বহি লওঁ, নহ'লে আকৌ মায়ে উলিয়াবই কিবা কাম এটা, মোক শান্তিয়ে বহি থকা দেখিব নোৱাৰে নহয়। যদিহে আমাৰ হৈ দেখা পুৰা মানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা। ৰাভাদেৱৰ ৰোমান্টিক গীতবোৰ সঁচাই বৰ ভাল লাগে। আগতে যে মই গান লগাই লওঁ মোবাইলত, তাৰপিছত কাম কৰোঁ, আজিকালি আকৌ শাহুমাই নিদিয়ে নহয় এনেকৈ। মই ভাল পোৱা গানবোৰ আকৌ তেওঁ বেয়া পোৱা হৈ পৰে, মাথা বিষ হয়, কাণৰ বিষ হয়, উপায় নাই আৰু মই এনেই গান শুনি শুনি কাম কৰি ভাল পাওঁ। অ' বোৱাৰী সেয়া মাতিলে টেনশ্যন হৈ যায়, কিবা এটা কাম লৈ আহিব এতিয়া। অ' তুমি হ'বলা আৰাম কৰি আছা, ইমান চিঞৰি আছোঁ মাত এষাৰ দিব নোৱাৰানে বাৰু? নহয় আপুনি মাত খাই দিয়া লগালগ আহি পালেই যে মই বুলি ক'বলৈ লৈছিলোঁ। এইবোৰ বাদ দিয়া, সেই মোৰ ভাগৰ কম্বলে গাৰুকেইটা উলিয়াই লাগেচোন যোৱা ৰ'দত অকণমান। এতিয়া নহ'লে কেতিয়া? মানে 3টা বাজিলে দেখোন, কিমাননো ৰ'দ পাব? কাইলৈ উলিয়াই দিম দিয়ক। কথা ক'লে নুশুনা দেই তুমি বোৱাৰী, বৰ বেলেগ আকৌ দেই। ৰ'দ অকণমান পাই আছে নহয়, ৰাতি মোৰ সেই গৰম কাপোৰখন ভৰিকেইটাত দি থ'লে ভাল লাগে, নহ'লে বহুত বিষায় ভৰিকেইটা, ইউৰিক এচিড আছে যে মোৰ। গৰম কৰি থোৱা কম্বলখন অকণমান ভৰিকেইটাত দি থ'লে ভাল লাগি থাকে, গাৰুকেইটা শুই ভাল লাগে। এই আজিকালি দিন দীঘল, 6টা বজালৈকে ৰ'দ পৰিব। যোৱাচোন যোৱা, সোনকালে যোৱা। মই দেখোন ৰাতিপুৱাই ৰ'দত দিবলৈ লৈছিলোঁ, আপুনি আকৌ নালাগে বুলি ক'লে। তামাচা নকৰিবা দেই বোৱাৰী, তামাচা নকৰিবা। ওচৰৰ মানুহে গম পোৱা হৈছেগৈ আমাৰ শাহু বোৱাৰী যে মাজত কণ্ডল লাগি থাকে। সেইদিনা পটেশ্বৰীয়ে সুধিছে বোলে সেই তোমালোকৰ ঘৰত ইমান হুলস্থুল হৈ থাকে কেলৈ? মই বোলো কিনো ক'ম আৰু, সেয়াহে। তুমি মই যিটো কৈছোঁ সেইটো শুনা, মই দিবলৈ কৈছোঁ ৰ'দত দি দিয়া যোৱা। ৰাতিপুৱা সেইখন কণ্ডল কৰিছাই মাক পুতেকৰ মাজত, নাপায় নহয় এইবিলাক কৰিব। কিয় লগনীয়া ইমান? সি নাই এতিয়া, মই কৈছোঁ কথাটো ভালক বুলি কৈছোঁ দেই, দম দিয়া নাই আকৌ, তুমি নাভাবিবা। মই তোমাক কিবা এটা ক'লোঁ ভাত পানী কথা, তুমি আকৌ তাক লগাবলৈ দৰকাৰ নাছিলে নহয়। মা আপুনি ভুল বুজিছে, মই লগোৱা নাই নহয়, অকস্মাতেহে কথাই কথাটো ওলালে যে ভাত আকৌ বনাব লাগিব, তেতিয়াহে। মইতো একো কোৱা নাই, বুজা আছে দিয়া। এনেকুৱা আকোৱা ভাও ধৰি সেইবিলাকহে ছাৰ থাকে, নিজকো বচাই গমো নাপায় যে তাই ছাৰ বুলি। হ'ব দিয়ক, আপুনি আৰু মোক নিজৰ কৰি ল'বই পৰা নাই, মই আপোনাৰ কম্বলখনক ৰ'দত দি আহোঁ ৰ'ব। আইঅ মৰিলো ঐ, আইঅ বটি ঈশ্বৰ, কেনেকৈ পৰিলে সেই কাণখনতে? পিছল দেখোন এখন গোটেই। ঐ বেটা দুখ পালি নেকি? দুখ পালি মানে কঁকালে মূৰে ভাগিলেহেঁতেন, এতিয়া মই পাইছোঁ অকণ মাথাত দুখ। সেই ঈশ্বৰ, কেনেকৈ পৰিলে আকৌ? চব তোমাৰ কাৰণে হৈছে। চাৰ্ফ এগাল দি মুচিবা, ভালকৈ টানি টানি মুচিব লাগে, পেলপেলীয়াকৈ মুচিবা। এতিয়া নুশুকালে চাগে ভালকৈ, সেই দেখি মোৰ ল'ৰাটো পৰি মৰিছে। কিন্তু মা মই ৰাতিপুৱাতে মুচিলোঁ, ফেন চেন লগাই দিছোঁ ন, শুকালেতো। মই এফালে অহা যোৱা কৰি আছিলোঁ, কিহৰ পিছল হ'লনো? নেজানো আৰু দেই কিহৰ পিছল, একদম চেপচেপীয়া পিছল। তোমালোকো অকণমান আঁতৰি যোৱা, ভালকৈ এডোখৰ মোহাৰি দিয়া দেই, কিনো হৈ আছে, একদম চেপচেপীয়া হৈ আছে। উঠ, মই পাৰিম ৰ'বা। আইঅ এইবোৰ কিবা তেল পৰি থকা নিচিনাহে লাগিছে দেখোন। তেল ক'ৰপৰা পৰিলে ইয়াত? সদায় তেলে লাগিছে, ক'ৰপৰা পৰিলে এইবিলাক? ঘৰখনৰ বোৱাৰী হৈ তুমি অকণমান ঘৰখন চাফ চিকুণ কৰিবা, ক'ত কি পৰে নপৰে চাবা। মোৰ ল'ৰাটো পৰি এতিয়া হাড়ে মূৰে ভাগিলেহেঁতেন। মা হ'ব এতিয়া চিঞৰ বাখৰ কৰিব নালাগে, মই সেই গাটোহে ধুই দিওঁগৈ, গোটেইখন কিবা লাগিছে। সাৱধান দেই, পৰিবা তোমালোকো। আইঅ বটি কব্জা হিলি গ'ল মোৰ। উফ মোৰ ল'ৰাটো ঐ, ভালকে যা মাও পৰিলে। হাঁহিব আহিছা তুমি, হাঁহিব আহিছা? বটি উঠোৱা মোক। মৰিলো কঁকাল চকাল ভাগিলে মোৰ।